5 into 20 plus 18 divided by 6 into 3 minus 3 into 4 মান নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ অংকৰ মান নিৰ্ণয় কৰোঁতে সলিউশন সমাধান কৰোঁতে আমি কি কৰিব লাগিব বদমাইশ ৰুল ব্যৱহাৰ কৰিব লাগিব বদমাইশ b4 কি ব্ৰেকেটক আগত কৰিব লাগিব তাৰ পিছত অৰ্ডাৰ যদি কিউব থাকে পাৱাৰ থাকে হেবিলাকৰ আগত তাৰ পিছত নেক্সট ডিভিজনৰ কাম হৰণৰ কাম কৰিব লাগিব নেক্সট মাল্টিপ্লিকেশন পূৰণৰ কাম কৰিব লাগিব নেক্সট এডিশনৰ কাম কৰিব লাগিব তাৰ পিছত শেষত কৰিব লাগিব সাবট্ৰাকশন মানে বিয়োগৰ কাম কৰিব লাগিব এতিয়া সলিউশনত চাও 5 into 20 plus 18 divided by 6 into 3 minus 3 into 4 equal to আমি কি কৰিব লাগিব ব্ৰেকেটৰ কাম আগত কম কৰিব লাগিব না ব্ৰেকেটৰ ভিতৰৰ কাম আগত তাৰ পিছত কি কৰিব লাগিব অৰ্ডাৰ পাৱাৰ যদি থাকে ইয়াত অৰ্ডাৰ নাই গতি অৰ্ডাৰৰ কাম ইয়াত কৰিব লগা প্ৰয়োজন নাই গতি অৰ্ডাৰ নাই নেক্সটত কি ডিভিজন হৰণৰ কাম কৰিব লাগিব ইয়াত হৰণ আছে চাওক হৰণ আছে 6 ৰে 18 খন গলে 6 3 গুণ 18 into 3 minus 3 into 4 তাৰ পিছত 5 into কি কৰিব লাগে তাৰ পিছত মাল্টিপ্লিকেশন পূৰণৰ কাম কৰিব লাগিব পূৰণ চাও 3 3 গুণ 9 minus 3 4 গুণ 12 তাৰ পিছত 5 into পূৰণৰ কাম কৰাৰ পিছত এডিশন যোগৰ কাম কৰিব লাগিব 20 plus 9 29 minus 12 5 into তাৰ পিছত সাবট্ৰাকশন বিয়োগৰ কাম কৰিব লাগিব 29 ৰ পৰা 12 গলে 9 ৰ পৰা 2 গলে 7 থাকিল 2 ৰ পৰা 1 গলে 1 থাকিল এতিয়া 5 17 গুণ কিমান 85 85 গতি आंसर 85 গতি এনেকুৱা ধৰণৰ অংক যদি থাকে সহজতে আমি কৰি মানে এইদৰে বদমাইশ ৰুল ব্যৱহাৰ কৰি সমাধান কৰিব পাৰিম আৰু কোনো অলপ নালাগিব গতিকে এইবিলাক অংক যিকোনো পৰীক্ষাত আহি থাকে এটা নিয়ম এটা অংক অন্তত ভালদৰে আমি শিকি থম তেতিয়া যিকোনো অংক পাৰা যাব